নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা, দেশত নহয় লকডাউন, চিন্তাৰ কাৰণ নাই দেশবাসীৰ। লকডাউনৰ খবৰ সম্পূৰ্ণ ভিত্তিহীন, উৰা বাতৰিত ভুল নাযাবলৈ দেশবাসীক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ। দেশত পুনৰ হ'ব নেকি লকডাউন, দেশজুৰি চৰ্চাত এই প্ৰশ্ন, আৰু তাৰ মাজতে এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে দেশৰ কেন্দ্ৰীয় চৰকাৰে। চিন্তাৰ কাৰণ নাই, দেশত নহয় লকডাউন। চৰকাৰে স্পষ্ট কৰিলে নিজৰ স্থিতি। লকডাউনৰ খবৰ সম্পূৰ্ণ ভিত্তিহীন। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে স্পষ্ট কৰিলে এই কথা। উৰা বাতৰিত ভুল নাযাবলৈ দেশবাসীক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ। চৰকাৰৰ ওচৰত বৰ্তমান নাই কোনো লকডাউনৰ প্ৰস্তাৱ। বিশ্বজুৰি বৰ্তমান যুদ্ধৰ সংকট দেখিবলৈ পোৱা গৈছে। আকাশলংঘী হৈছে তেলৰ দাম। প্ৰতি বেৰেল খাৰুৱা তেল $70 পৰা $122 পাইছেগৈ, অৰ্থাৎ $70 পৰা $122 দাম বৃদ্ধি পাইছে। বিশ্বৰ বহু দেশত ইন্ধনৰ দাম 30% পৰা 50% পৰ্যন্ত বৃদ্ধি পাইছে। আৰু ভাৰতীয় সুৰক্ষা দিবলৈ মোদী চৰকাৰৰ ডাঙৰ পদক্ষেপ। আৰ্থিক বোজা নিজে কাণ পাতি ল'ব কেন্দ্ৰীয় চৰকাৰে। তেলৰ কোম্পানীক সকাহ দিবলৈ চৰকাৰী টেক্স কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ। অব্যাহত থাকিব ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান। কোনো বাধা নোহোৱাকৈ চলিব দেশৰ যোগান শৃংখল। উৰা বাতৰি বিয়পালে চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা। আৰু যিকোনো প্ৰত্যাহ্বানৰ বাবে সাজু আছে ভাৰত চৰকাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। ৰিক্টাৰ স্কেলৰ 3.9 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য। এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল অসমৰ গোৱালপাৰা জিলা। আৰু আপোনাৰ অঞ্চলত এই ভূমিকম্পৰ কম্পন অনুভূত হৈছেনে নাই কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ। এইবাৰ AIUDFৰ লগত হাত মিলালে আছাদুদ্দিন ওৱেইছিয়ে। অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব আছাদুদ্দিন ওৱেইছি। এই সন্দৰ্ভত বদৰুদ্দিন আজমলৰ পুত্ৰই সাক্ষাৎ কৰিলে আছাদুদ্দিন ওৱেইছি। ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ, AIUDFৰ লগত এইবাৰ হাত মিলালে আছাদুদ্দিন ওৱেইছিয়ে। AIUDFৰ হৈ অসমত নিৰ্বাচনী প্ৰচাৰ চলাব ওৱেইছিয়ে। 2 আৰু 3 এপ্ৰিলত অসমত নিৰ্বাচনী প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেইছিয়ে। এই সন্দৰ্ভত বদৰুদ্দিন আজমলৰ পুত্ৰই সাক্ষাৎ কৰিছে আছাদুদ্দিন ওৱেইছিক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমত পুনৰ হ'ব বিজেপি চৰকাৰ। অসমৰ চাৰিওফালে বৰ্তমান কেৱল বিজেপি আৰু বিজেপি। অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছে। এইবাৰ নিৰ্বাচনত বিজেপিয়ে 100ৰ ওচৰা-ওচৰি আসন পাব। এই দাবী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পৰৱৰ্তী খবৰ, মিয়াৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ পৰা সকলো মিয়াক খেদিম, মোক কোনে কি কৰিব পাৰিব কৰক। গৌৰৱ গগৈ আজমলে মোক একো কৰিব নোৱাৰে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ পৰা সকলো মিয়াক খেদিম, মই যি কৰোঁ হাতে কামে কৰোঁ, মোক কোনে কি কৰিব পাৰিব কৰক। এইবাৰ হাত ভৰি ভাঙিলোঁ আৰু অহাবাৰ মিয়াৰ মেৰুদণ্ড ভাঙি দিম। মিয়াৰ বিৰুদ্ধে পুনৰ এইদৰে গৰজিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ আজমলে অসমীয়াৰ আগত থিয় হ'ব নোৱাৰে। মই 1.5 লাখ বিঘা মাটিৰ পৰা মিয়াক খেদিলোঁ। ৰাজনৈতিকভাৱে মিয়াৰ মেৰুদণ্ড ভাঙি দিয়া হ'ব। পুনৰ মিয়াৰ বিৰুদ্ধে এইদৰে গৰ্জন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। পেট্ৰল ডিজেলত আবকাৰী শুল্ক হ্ৰাস কৰিলে কেন্দ্ৰীয় চৰকাৰে। পেট্ৰলত 3 টকা আৰু ডিজেলত 10 টকা আবকাৰী শুল্ক হ্ৰাস কৰিলে কেন্দ্ৰীয় চৰকাৰে।
পেট্ৰল ডিজেলৰ মূল্যত সকাহ দিবলৈ এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ডলাৰত এতিয়াৰ পৰা চহি থাকিব ডনাল্ড ট্ৰাম্পৰ। 165 বছৰীয়া পৰম্পৰা ভংগ আমেৰিকাৰ। আমেৰিকাৰ ডলাৰত এতিয়াৰ পৰা থাকিব ডনাল্ড ট্ৰাম্পৰ স্বাক্ষৰ। দেশখনৰ 250 বছৰীয়া স্বাধীনতা বৰ্ষত ডনাল্ড ট্ৰাম্পৰ এই সিদ্ধান্ত, আৰু ট্ৰাম্পৰ সিদ্ধান্তত এতিয়া বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ, মোৰ মুখলৈ চাই আপোনালোকে ভূপেন বৰাক ভোট দিয়ক। ভূপেন বৰাক মই বিজেপিলৈ মাতি আনিছিলোঁ আৰু ময়েই ভূপেন বৰাক নিৰ্বাচনত উঠিবলৈ উৎসাহ দিছিলোঁ। বিহপুৰীয়াত নিৰ্বাচনী প্ৰচাৰ চলাই বিহপুৰীয়াবাসী ৰাইজক এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশৰ সাধাৰণ জনতাৰ ওপৰত অন্য এক মাধমাৰ। পুনৰ বৃদ্ধি পাব জীৱনদায়িনী ঔষধৰ মূল্য। 1 এপ্ৰিলৰ পৰা বৃদ্ধি পাব 0.65% ঔষধৰ মূল্য। 9 শতাধিক অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত NPPৰ। পুনৰ বৃদ্ধি পাব জীৱনদায়িনী ঔষধৰ মূল্য। দেশৰ 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়তে সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। 1 এপ্ৰিলৰ পৰা বৃদ্ধি পাব 0.65% ঔষধৰ মূল্য আৰু 9 শতাধিক অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত NPPৰ। বৃদ্ধি পাবলগা ঔষধৰ ভিতৰত আছে পেইন কিলাৰ আৰু এণ্টিবায়'টিক। নেশ্যনেল ফাৰ্মাচিউটিকেলছ প্ৰাইচিং অথৰিটিৰ ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। কাইলৈৰ পৰা আৰম্ভ হ'ব IPL। উদ্বোধনী মেচত মুখামুখি হ'ব RCB বনাম SRH। গুৱাহাটীতো আৰম্ভ হৈছে IPLৰ ধুমুহা। কাইলৈৰ পৰা আৰম্ভ হ'ব IPL। উদ্বোধনী মেচত মুখামুখি হ'ব RCB বনাম SRH। ডিফেণ্ডিং চেম্পিয়ন RCBৰ বিৰুদ্ধে নামিব হায়দৰাবাদ। সন্ধিয়া 7:30 পৰা আৰম্ভ হ'ব ক্ৰিকেটৰ মহাৰণ। গুৱাহাটীৰ বৰ্ষাপাৰাত এতিয়া চলিছে IPLৰ ব্যাপক প্ৰস্তুতি। বৰ্ষাপাৰা হ'ব ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড। গুৱাহাটীত অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছৰ 3খনকৈ মেচ। 30 মাৰ্চত বৰ্ষাপাৰাত নামিব ধোনীৰ চেন্নাই ছুপাৰ কিংছ। চেন্নাই ছুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছৰ মেচত উখল মাখল হ'ব গুৱাহাটী। 7 এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে যুঁজত নামিব ৰাজস্থান ৰয়েলছ। 10 এপ্ৰিলত RCBৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছে। আৰু আপোনাৰ প্ৰিয় টীম কোনটো কমেণ্ট কৰি জনাওক শুভেচ্ছা। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি এইখন অসমত নচলিব। অসমত চলিব মিয়াৰ দাদাগিৰি। মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিবলৈ গৈ এই বিস্ফোৰক মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। অসমত চলিব মিয়াৰ দাদাগিৰি। মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিবলৈ গৈ আজমলৰ পুনৰ সাম্প্ৰদায়িক মন্তব্য। হিমন্ত বিশ্ব শৰ্মা দিল্লীত যোৱাৰ পিছতে মিয়াৰ দাদাগিৰি চলিব অসমত। হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি এইখন অসমত নচলিব। নিৰ্বাচন শেষ হোৱাৰ পিছতে আৰম্ভ হ'ব মিয়াৰ দাদাগিৰি। হিমন্ত বিশ্ব শৰ্মাৰ কামিহাৰ ভাঙি দিয়াৰো হুংকাৰ বদৰুদ্দিন আজমলৰ।